মোৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণী গণিত পাঠ্যপুথিৰ অনুশীলনী 2.5 অংকবোৰ লৈ আহিছোঁ 5ৰ 4 নম্বৰৰ পৰা আৰম্ভ কৰিম 4 নম্বৰত আছে উপযুক্ত অবেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা তাৰ এটা আছে x plus 2y plus 4z whole square তো এই অংকটো কৰাৰ আগত আমি এটা আমাৰ অবেদৰ বিষয়ে জানি লওঁ অবেদটো আছিল আমাৰ a plus b plus c whole square এটো আমাৰ কি হ'ব a square plus b square plus c square plus আকৌ কি কৰিম আমি 2 ৰে এই দুটা পদক পূৰণ কৰি দিম a square plus b square plus c square তাৰপিছত কি লিখিম plus twice ab পূৰণ কৰি দিম দুটা পদ পূৰণ কৰিম a into b কৰিলে কিমান হ'ব ab plus twice bc plus twice কি হ'ব 2ac a into c কৰিলে কিমান হ'ব ac twice ac এটো ফৰ্মুলাত আমি এই অংকটো কৰিম ইয়াৰ মান যদি আমি a ধৰো ইয়াৰ b ধৰো আৰু ইয়াৰ c ধৰিম তেতিয়া কি হ'ব আমাৰ a square plus b square plus c square এটো আমি কি লিখিম x square এর মান কিমান হ'ব x হ'ব তো লিখিম আমি x square a square plus b square মানে twice y a square plus b square plus কিমান আছে c square মানে 4z whole square a square plus b square plus c square তাৰপিছত কি হ'ব plus twice ab 2 into এর মান কিমান আছে x into b এর মান কিমান আছে twice y a square plus b square plus c square plus twice a into b তাৰপিছত হ'ব plus twice bc 2 into b এর মান কিমান আছে twice y into c এর মান কিমান আছে 4z a square plus b square plus c square plus twice ab plus twice bc তাৰপিছত কি হ'ব plus twice ac এর মান কিমান আছে আমাৰ x আৰু c এর মান কিমান আছে 4z এতিয়া x স্কয়ার বর্গ কৰিলে কি পাম x স্কয়ার পাম প্লাস 2 বর্গ কৰিলে কিমান পাম 4 আৰু কি হ'ব y স্কয়ার প্লাস 4 ৰ যদি আমি বর্গ কৰো কিমান পাম 16 তে কি হ'ব z স্কয়ার প্লাস এই 2 into 2 কৰিলে কিমান পাম 4 আৰু x into y কৰিলে কি পাম আমি xy তাৰপিছত আহিলে প্লাস 2 into 2 কৰিলে কিমান পাম 4 4 into 4 কৰিলে হ'ব 16 এতিয়া y into z পূৰণ কৰিলে কি হ'ব yz প্লাস এতিয়া 2 into 4 কৰিলে কিমান পাম 8 x into z পূৰণ কৰিলে কিমান পাম x z এটো হল आंसर 4 নম্বৰ এটো आंसर এতিয়া 2 নম্বৰটো চাও 2 নম্বৰটো কি আছে আমাৰ একে আছে 2x - y + z আছে এটা আমি এর মান কি ধৰিম 2x আৰু b এর মান কি ধৰিম y ধৰিম -y ধৰিম আৰু c এর মান কি ধৰিম z এটো আগৰ নিচিনা হ'ব তো কি লিখিম আমি a স্কয়ার মানে 2x a স্কয়ার plus b square মানে কি হ'ব -y a square plus b square plus কি হ'ব c square মানে z square a square plus b square plus c square এটা কি হ'ব plus twice ab 2 এর মান কিমান আছে আমাৰ twice x আছে twice x into b এর মান কিমান আছে -y twice ab plus কি লিখিম twice bc 2 b এর মান কিমান আছে -y into c এর মান কিমান আছে z plus a square plus b square plus c square plus twice ab plus twice bc তাৰপিছত কি লিখিম plus twice ac এর মান কিমান আছে twice x আছে into c এর মান কিমান আছে z আছে এটা 2 বর্গ কৰিলে কিমান পাম 4 x স্কয়ার x
এক্স স্কোৱাৰ বৰ্গ কৰিলে কিমান পাম এক্স স্কোৱাৰ পাম এতিয়া তো আমি মাইনাছৰ বৰ্গ কৰিলে কি পাম প্লাছ পাম তাৰমানে কেনেকৈ যেহেতু ৱাই স্কোৱাৰ ৱাইৰ ওপৰত কি আছে স্কোৱাৰ আছে তাৰমানে মাইনাছ ৱাই কেইটা আছে দুটা তাৰমানে মাইনাছ ৱাই ইনটু মাইনাছ ৱাই কি হ'ব প্লাছ ৱাই হ'ব আৰু ৱাইৰ বৰ্গ কৰিলে কিমান পাম আমি ৱাই পাম তাৰমানে এইটো মনত ৰাখিলে হ'ল যে মাইনাছৰ বৰ্গ কৰিলে আমি কি পাম প্লাছ পাম তো আমাৰ কি হ'ল এইটো প্লাছ পাম প্লাছে প্লাছে কি হৈ যাব প্লাছে হ'ব আৰু এইটো কি হ'ব ৱাই স্কোৱাৰ আৰু এইটো কি আছে প্লাছ জেড স্কোৱাৰ এতিয়া আকৌ 2 ইনটু টুৱাইছ এক্স ইনটু কি আছে মাইনাছ ৱাই এইকেইটা একেলগে পূৰণ হৈ আছে তো এই মাইনাছ প্লাছে কি হ'ব মাইনাছ হ'ব 2 ইনটু 2 কৰিলে কিমান হ'ব 4x ৱাই তাৰপিছত ইয়াত আছে প্লাছ ইয়াত পূৰণ কি হৈ আছে 2 ইনটু ৱাই ইনটু জেড তাৰমানে এই মাইনাছ প্লাছে কি হৈ যাব মাইনাছ হ'ব কি হ'ব 2 ইনটু কি হ'ব ৱাই জেড তাৰপিছত ইয়াত কি আছে প্লাছ 2 ইনটু 2 কৰিলে কিমান হ'ব 4 x ইনটু জেড কৰিলে কিমান হ'ব x জেড এইটো হ'ল আমাৰ 2 নম্বৰৰ এনসাৰ আশা কৰিছোঁ তোমালোকে অংকটো নিশ্চয় ভালদৰে বুজি পাইছা